নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ এডুকেশ্যন ইউনিট 2 শিক্ষণ আৰু অভিৰচন শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট 3, 4 আৰু 5 নম্বৰৰ সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত বিএ সেকেন্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে ডাউনলোড কৰি লৈ লবা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 শিক্ষণৰ প্ৰচেষ্টা আৰু ফুল পদ্ধতিৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা এনসাৰ শিক্ষণৰ প্ৰচেষ্টা আৰু ফুল পদ্ধতিৰ প্ৰধান বৈশিষ্ট্যসমূহ হল ক শিক্ষণৰ ক্ষেত্ৰত উন্নত বুদ্ধি বৃত্তি প্ৰয়োগৰ প্ৰয়োজন নহয় খ প্ৰথম প্ৰচেষ্টাৰ অন্ধ আৰু অসহায় অৱস্থাৰ ক্ৰমে উন্নতি পৰিলক্ষিত হয় গ ই হৈছে শিক্ষণৰ এক নিম্ন পৰ্যায়ৰ পদ্ধতি যি জীৱ-জন্তুবোৰৰ আচৰণত সচৰাচৰ পৰিলক্ষিত হয় খ শিক্ষণ হৈছে এক ক্ৰমাগত ক্ৰিয়া প্ৰচেষ্টাৰ ফল প্ৰচেষ্টাৰ পুনৰাবৃত্তি হৈছে শিক্ষা আহৰণৰ প্ৰধান উপায় ঙ শিক্ষণৰ প্ৰাৰম্ভিক প্ৰচেষ্টাত সময় আৰু ভুলৰ পৰিমাণ হয় অধিক কিন্তু পৰৱৰ্তী প্ৰচেষ্টাত হি ক্ৰমে হ্ৰাস পাবলৈ ধৰে প্ৰথম এই পদ্ধতিৰ মতে শিক্ষণ এক যান্ত্ৰিক পদ্ধতি য'ত সমস্যাৰ পৰ্যবেক্ষণ আৰু সামগ্ৰিক ৰূপত নিৰীক্ষণৰ প্ৰয়োজন নহয় কোৱেশ্চন নম্বৰ 2 শিক্ষণৰ প্ৰকৃতিসমূহ উল্লেখ কৰা এনসাৰ অভিজ্ঞতাৰ যোগেদি আচৰণৰ পৰিৱৰ্তন সাধন কৰি নতুন পৰিৱেশ পৰিস্থিতিৰ লগত সমাযোজন কৰাই হৈছে শিক্ষণ শিক্ষণ হৈছে এক সচেতন আৰু গতিশীল প্ৰক্ৰিয়া ব্যক্তিয়ে সচেতন আৰু সক্ৰিয়ভাৱে শিক্ষণ অভিজ্ঞতা আহৰণ কৰে শিক্ষণে ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰাত সহায় কৰে ব্যক্তিৰ আচৰণৰ পৰিৱৰ্তন আশা আকাংক্ষা অভিজ্ঞতা আদিৰ মূল হৈছে শিক্ষণ শিক্ষণ হৈছে সমগ্ৰ জীৱনব্যাপী চলা এক প্ৰক্ৰিয়া শিক্ষণৰ প্ৰকৃতিসমূহ হল ক শিক্ষণ হৈছে এক স্বয়ংক্ৰিয় প্ৰক্ৰিয়া খ শিক্ষণে আচৰণৰ উন্নতি সাধন কৰে গ শিক্ষণ সক্ৰিয় অৱস্থাত সংঘটিত হয় খ শিক্ষণ হৈছে এক বিকাশশীল প্ৰক্ৰিয়া ঙ সমস্যা সমাধানত শিক্ষণে সহায় কৰে প্ৰথম শিক্ষণ হৈছে এক পৰিৱৰ্তনশীল প্ৰক্ৰিয়া দ্বিতীয় শিক্ষণে আচৰণৰ পৰিৱৰ্তন সাধন কৰে বৰ্গজ শিক্ষণে পৰিৱেশৰ লগত সমাযোজন কৰাত সহায় কৰে বজ শিক্ষণে মানৱ জীৱনত এক অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰে কোৱেশ্চন নম্বৰ 3 অন্তদৰ্শন তত্ত্ব বা পদ্ধতিৰ শিক্ষণ তত্ত্বৰ শৈক্ষিক তাৎপৰ্যসমূহ উল্লেখ কৰা এনসাৰ অন্তদৰ্শন পদ্ধতিৰ শিক্ষণ তত্ত্বৰ শৈক্ষিক তাৎপৰ্যসমূহ হল ক ছাত্ৰৰ সুপ্ত অন্তৰ্নিহিত শক্তিৰ বিকাশ সাধনত এই পদ্ধতিয়ে সহায় আগবঢ়ায় খ এই পদ্ধতিয়ে প্ৰভাৱশালী ছাত্ৰৰ প্ৰতিভাৰ বিকাশ সাধনত সহায় আগবঢ়ায় গ শিক্ষাৰ উচ্চ স্তৰৰ অধ্যয়ন আৰু গৱেষণা কাৰ্যৰ বাবে এই পদ্ধতি অত্যন্ত সহায়ক খ এই পদ্ধতিয়ে ছাত্ৰৰ মনত আত্মনিৰ্ভৰশীলতাৰ মনোভাৱ জগাই তুলিব পাৰে ঙ এই পদ্ধতিয়ে ছাত্ৰৰ মনত স্বাধীন চিন্তা আৰু নিজ ক্ৰিয়াৰ প্ৰচেষ্টা জগাই তুলিব পাৰে প্ৰথম কোনো এটা সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা পৰ্যবেক্ষণ আৰু নিৰীক্ষণ ক্ষমতা প্ৰয়োগত এই পদ্ধতিয়ে সহায় কৰে কোৱেশ্চন নম্বৰ 4 অন্তদৰ্শন তত্ত্ব বা পদ্ধতিৰ সীমাবদ্ধতাসমূহ উল্লেখ কৰা এনসাৰ অন্তদৰ্শন তত্ত্ব বা পদ্ধতিৰ সীমাবদ্ধতাসমূহ হল ক অন্তদৰ্শন শিক্ষণ তত্ত্ব শিক্ষাৰ সকলো পৰ্যায়ৰ বাবে সমানে উপযোগী নহয় এই তত্ত্ব শিক্ষাৰ উচ্চ পৰ্যায়ৰ বাবে উপযোগী যদিও নিম্ন পৰ্যায়ৰ বাবে ই কাৰ্যকৰী বিধৰ নহয় খ এই পৰ্যায়ত শিশুৰ বুদ্ধি বৃত্তি চিন্তা শক্তি
পৰ্যবেক্ষণ আৰু অন্তৰ্দৰ্শন ক্ষমতা সীমাবদ্ধ হৈ থাকে। সেইবাবে শিক্ষা দৈহিক ক্ৰিয়া প্ৰধান হৈ উঠে। দৈহিক ক্ৰিয়াৰ অনুশীলন, অভ্যাস গঠন, অনুকৰণ আৰু ভুলৰ যোগেদি শিক্ষা আহৰণ আদি হৈছে স্বাভাৱিক ক্ৰিয়াভিত্তিক শিক্ষা আহৰণৰ পথ। গ. সৰ্বসাধাৰণ লোকৰ মাজত এনে বহুতো লোক আছে যিসকলে অন্তৰ্দৰ্শনৰ দৰে উচ্চ স্তৰৰ মানসিক ক্ৰিয়া প্ৰয়োগ কৰি সমস্যা সমাধান কৰিব নোৱাৰে। তেওঁলোকে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় ক্ৰিয়াকলাপ, প্ৰচেষ্টা আৰু ভুলৰ যোগেদি আহৰণ কৰে। কুৱেশ্যন নম্বৰ 5, প্ৰচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ কেনেকৈ সম্ভৱ হয়? যুক্তিৰে তোমাৰ উত্তৰৰ যথাৰ্থ প্ৰতিপন্ন কৰা, অথবা প্ৰচেষ্টা বা ভুল পদ্ধতি বুলিলে কি বুজা? কোন পৰিস্থিতিত এই পদ্ধতিক ব্যৱহাৰ কৰা হয়? এনচাৰ: শিক্ষণৰ নীতিসমূহৰ অৰ্থ আৰু তাৎপৰ্য অধিক স্পষ্ট আৰু জীৱন্ত কৰি তোলাৰ বাবে থৰ্ণডাইকে এটা বিশেষ পদ্ধতিৰ কথা উল্লেখ কৰিছে। এই পদ্ধতিটোক প্ৰচেষ্টা আৰু ভুল পদ্ধতি নামেৰে নামকৰণ কৰা হৈছে। শিক্ষণৰ এই পদ্ধতিৰ সহায়ত সংযোগবাদ তত্ত্বৰ ব্যাখ্যাও থৰ্ণডাইকে অধিক স্পষ্ট ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে। তেওঁৰ মতে শিক্ষণ হৈছে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত স্থাপিত হোৱা সংযোগ বা সমন্বয়ৰ পৰিণতি। সংযোগ স্থাপনৰ এনে প্ৰক্ৰিয়াত পুনৰাবৃত্তিৰ প্ৰয়োজন অধিক। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মতে কোনো এটা নতুন কাম বাৰে বাৰে কৰি থাকিলে তাক সহজে আয়ত্ত কৰিব পৰা যায়। নতুন কামত নতুন পৰিস্থিতিত নতুন নতুন সমস্যাৰ সৃষ্টি হয়। এই সমস্যাসমূহ সমাধান কৰোঁতে প্ৰথম অৱস্থাত ভুল হয়, কিন্তু পিছলৈ ভুলৰ সংখ্যা কমি আহে আৰু এসময়ত ভুল নাইকিয়া হৈ যায়। শিক্ষণ কাৰ্যত এনে ধৰণৰ ভুল আৰু প্ৰচেষ্টা অকল মানুহৰ ক্ষেত্ৰতে দেখা নাযায়। চাৰ্কাছৰ বাঘ, হাতী, ঘোঁৰাক শিক্ষা দিওঁতে প্ৰথমে ভুল কৰে, কিন্তু পিছলৈ ভুল আৰু প্ৰচেষ্টা পদ্ধতিৰ মাধ্যমেৰে লক্ষ্যত উপনীত হোৱা দেখা যায়। শিশুৱে প্ৰথম অৱস্থাত চাইকেল চলোৱা শিকোঁতে অনেক ভুল কৰে। প্ৰচেষ্টাৰ ফলত পিছলৈ অভিজ্ঞ হৈ উঠে তথা চাইকেল চলোৱাত পাৰ্গত হৈ পৰে। ঠিক এনেদৰে গাড়ী চলোৱা, চিলাই কৰা, কাপোৰত ফুল তোলা ইত্যাদি কাৰ্য প্ৰচেষ্টা আৰু ভুলৰ দ্বাৰা সম্ভৱ হয়। কুৱেশ্যন নম্বৰ 6, অভিৰচনৰ অৰ্থ কি? এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 7, থৰ্ণডাইকৰ শিক্ষণৰ পৰীক্ষণ পদ্ধতিৰ বিষয়ে চমুটুকা লিখা। এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 8, শিক্ষণৰ বিভিন্ন তত্ত্ব বা মতবাদসমূহ কি কি? শিক্ষণৰ সংযোগবাদ তত্ত্ব বা মতবাদ ব্যাখ্যা কৰা। এনচাৰটো তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 9 কহলাৰ আৰু কক্কাই শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত কেইবাটাও পৰীক্ষা চলাইছিল তাৰে যিকোনো এটা আলোচনা কৰা অথবা অন্তদৰ্শন শিক্ষণ তত্ত্ব মানে কি বুজা চমুকৈ লিখা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 10 গেষ্টাল্ট বা সামগ্ৰিকতাবাদ তত্ত্বৰ বিষয়ে চমুটকা লিখা এনসাৰটো তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BS ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDFৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে ধন্যবাদ